আমি নামনি আৰু উজনি বুলি কোনো ভাগ নকৰোঁ, কাৰণ আমি জানে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া বা এটা অসম আন্দোলনৰ মাজেদি আহিছোঁ। গতিকে আমাৰ কাৰণে অসমখনক ক'তো বেলেগ বেলেগ দৃষ্টিকোণেৰে আমি চাই কেতিয়াও পোৱা নাই, মনতো কেতিয়াও তেনেকুৱা কথা ভবা নাই। আমাৰ দৃষ্টিত সেইটো নাই। আমাৰ নামনি অসম মানে উজনি চব একেই। গতিকে ইয়াত আমি ভাগ ভাগকৈ কথা নাপাতোঁ। কিন্তু নামনি অসমৰ যিটো কথা কৈছে, ধুবুৰী লোকসভা সমষ্টিটোৰ বিষয়টো বেলেগ। সেইটো বাদ দি পেলাই বাকীবিলাক যদি চাই তাত সকলো ঠিকেই আছে। কিন্তু সেই ধুবুৰী লোকসভা সমষ্টিটো এটা সময়ত অসম গণ পৰিষদৰ পোনপটীয়াভাৱে বিধায়ক হৈছিল, মন্ত্ৰী হৈছিল। গতিকে এইবিলাক ৰেকৰ্ড তাত আছে। গতিকে নিশ্চয় অসম গণ পৰিষদৰ এটা ভেটি তাত আছে।